যেহেতু কাইলৈ গণেশ চতুৰ্থী আৰু ইতিমধ্যে আমি যে খবৰ দিছোঁ যে গণেশ মন্দিৰত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে আজিৰে পৰা কেনেকুৱা পৰিৱেশ নীলোৎপল কাইলৈ গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থীৰ পৰাই যেন আৰম্ভ হৈ গ'ল শাৰদীয় উৎসৱ আৰু শাৰদীয় উৎসৱ অহাৰ লগে লগে যেন পূজাৰ আয়োজন চলিব আৰু যিহেতু কাইলৈৰ পৰা আৰম্ভ হ'ব গণেশ চতুৰ্থী আৰু মই দেখুৱাইছোঁ কাইলৈ দিনটোৰ বাবে এতিয়া ব্যাপক আয়োজন চলিছে মই এই মুহূৰ্তত উপস্থিত আছোঁ গণেশগুৰিৰ যি গণেশ মন্দিৰ আছে সেই গণেশ মন্দিৰ চৌপাশত এনেধৰণৰ তেওঁলোকৰ যি পেণ্ডেল সেই পেণ্ডেল ইয়াত দেখিবলৈ পোৱা গৈছে আৰু তাত যিসকল ভক্ত আছে নিশাৰ ভাগলৈকে তেওঁলোকে আহিছে আৰু বাপ্পাৰ যি মূৰ্তি সেই মূৰ্তিৰ সন্মুখত সকলোৱে আহি তেওঁলোকে আশীষ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু কাইলৈ পুৱাৰে পৰাই যিহেতু ভক্তৰ বাবে খুলি দিয়া হ'ব গণেশ মন্দিৰ আৰু তাৰ পৰাই তেওঁলোকে বাপ্পাৰ আশীষ গ্ৰহণ কৰিব পাৰিব তেওঁলোকৰ যিসমূহ কামনা আছে বাপ্পাৰ প্ৰতি সেইসমূহ কামনা তেওঁলোকে কৰা দেখিবলৈ পোৱা যাব আৰু কাইলৈৰ দিনটোৰ বাবে তেওঁলোকৰ ব্যাপক আয়োজন আছে আৰু যিহেতু এইবাৰ মই কৈছোঁ যে গণেশগুৰিৰ এই গণেশ মন্দিৰ পূজা সমিতিয়ে এইবাৰ 50 বছৰ অতিক্ৰম কৰিছে আৰু 50 বছৰ অতিক্ৰম কৰাৰ বাবে তেওঁলোকৰ আজিৰ দিনটোৰ পৰাই তেওঁলোকৰ বহু কাৰ্যক্ৰমণিকা আছে আৰু আজি দিনৰ ভাগৰ পৰাই তেওঁলোকৰ অনুষ্ঠানসমূহ আৰম্ভ হৈছে এতিয়া নিশাৰ ভাগৰ পৰিৱেশ এই মুহূৰ্তত যিসকল দৰ্শক আছে তেওঁলোকে লাহে লাহে এতিয়া ঘৰমুৱা অহা পৰিলক্ষিত হৈছে আৰু দেখুৱাইছোঁ এই মুহূৰ্তলৈকে কিন্তু যিসকল ভক্ত তেওঁলোকে আছে পূজা সমিতিৰ বিষয়ববীয়াসকল আছে বিভিন্ন লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম গতিকে কাইলৈৰ দিনটোৰ বাবে ব্যাপক প্ৰস্তুতি কেনেকুৱা লাগিছে কি ক'ব কালি ৰাতিপুৱা আমাৰ ৰাতিপুৱাৰ পৰা মন্দিৰ দৰ্শন আৰম্ভ হৈ যাব আৰু আজিৰ যিটো প্ৰগ্ৰাম হৈছে যিমান ভাল প্ৰগ্ৰাম হৈছে আমাৰ আশা এইটোৱে আছে যিটো কালিৰ ভিৰ আৰু ডাবল টিবুল হৈ যাব প্ৰচাৰ হৈছে প্ৰগ্ৰামৰ প্ৰচাৰ হৈছে ডেক'ৰেশ্যন ভাল হৈছে বাবাৰ ছিংগাৰ ভাল হৈছে তাৰ কাৰণে আশা এইটোৱে আছে আমাৰ পূৰা টীম এতিয়া লাগি গৈছোঁ কালিৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে কালি ৰাতিপুৱা 6টাৰ পৰাই আপোনাৰ মন্দিৰ দৰ্শন আৰম্ভ হৈ যাব দুপৰীয়া মহা আৰতি আছে 12:30ত মহা আৰতি আছে তাৰপিছত ভোগ লাগিব ভোগৰ পিছত খিচিৰিৰ প্ৰগ্ৰাম আছে 1 to 4 খিচিৰিৰ প্ৰগ্ৰাম আছে গধূলি সুভাষ নাথ ডাঙৰীয়া তেখেতৰ নাম নাগাৰা নামৰ প্ৰগ্ৰাম আছে এইবিলাক চব কাৰ্যসূচী কালি পূৰা দিনটো চলি থাকিব সমুখ ৰাইজৰ এইটোৱে আশা আছে শান্তিমতে আহক বাবাৰ দৰ্শন কৰক আৰু মানে চবৰ কাৰণে মংগল কামনা হওক যি বাবা চবৰ কাৰণে ভাল কৰে মানে আৰু এবাৰ আপোনালোকৰ গণেশ মহোৎসৱ সমিতিৰ এইবাৰ আপোনালোকৰ 50 বছৰ অতিক্ৰম কৰিলে হয় আমাৰ গণেশ জন্মোৎসৱ সমিতি যিটো আছে এইটো আমাৰ 50 বছৰ আগৰ পৰা আৰম্ভ হৈছিলে আৰু আমি সুখী মানুহ আমাৰ দেউতা আতাহঁতে সমিতিক আৰম্ভ কৰিছিলে আমি এই সমিতিৰ লগত জুৰি আছোঁ কাৰ্যকৰ্তা হিচাপে আছোঁ আৰু আশা কৰোঁ যে চবৰ মিলি ফালে ইমান ডাঙৰ আয়োজন অকলে ধৰিয়া নহয় চবৰ টিম ৱৰ্ক লাগে টিম ভাল আছে য়াংষ্টাৰৰ টিম আছে মোটামুটি আমাৰ 50-60জন য়াংষ্টাৰ কাৰ্যকৰ্তা আছে ইহঁতৰ লগত মিলি ফালে গাৰ্জেনৰ আমাৰ লগত সহযোগ আছে ইহঁতে আমাক গাইড কৰি আছে প্ৰগ্ৰামটো ইমান আপাৰ লেভেলত লৈ গৈছে মানে এই 50 বছৰীয়া প্ৰগ্ৰামটো যিটো হৈছে এইটো লেভেল যিটো হাই হৈ গৈছে তো ইয়াক ভালদৰে প্ৰচলন কৰা বহুত চেলেঞ্জৰ কাম আছে সমুখ ৰাইজৰ পৰা আশা এইটোৱে আছে আশা নিশ্চয়কৈ মই তাৰ প্ৰাক মুহূৰ্ততে মই আন এটা দৃশ্য দেখুৱাবলৈ মই বিচাৰিম দিব্য আছে দিব্যই দেখুৱাব তেওঁলোকৰ পূজাৰ গণেশ বাপ্পাৰ যিটো প্ৰতিমূৰ্তি দেখিছে আপোনালোকে খুব ধুনীয়াকৈ তেওঁলোকে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু তাৰ সন্মুখভাগত যিসমূহ ভক্ত আছে তেওঁলোকে একপিকৈ ফটো উঠিছে আৰু নিশাৰ ভাগৰ যিহেতু পৰিৱেশ নীলোৎপল আটক ধুনীয়া তেওঁলোকৰ সজ্জাৰে সজ্জিত কৰি তুলিছে খুব ধুনীয়া তেওঁলোকৰ পোহৰৰ ব্যৱস্থা আছে তাৰ সমান্তৰালভাৱে মই বিপৰীত ফালে দেখুৱাম যি গণেশ মন্দিৰ চৌপাশটো আপোনালোকে চাওক যি ধুনীয়া তেওঁলোকৰ লাইটৰ ব্যৱস্থা কৰা হৈছে সন্মুখ ভাগত তেওঁলোকে ফুলৰ মালাৰে সজাই পৰাই তুলিছে আৰু এই যি পৰিৱেশ তেওঁলোকে ফুটাই তুলিবলৈ যত্ন কৰিছে তাৰ বাবে এনেদৰে তেওঁলোকৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি আমি দেখুৱাইছোঁ নিশাৰ ভাগত সকলো আহিছে কেনেকুৱা লাগিছে নিশাৰ ভাগত অকণমান ভাল লাগিছে ভাল লাগিছে কেনেধৰণৰ কামনা কৰিছে কাইলৈ দিনটোৰ কেনেধৰণৰ আয়োজন কাইলৈ দিনটো মানে গোটেই দেশবাসীয়ে যেন মংগল হওক আৰু চবৰে মানে ভালে কুশলে যেন দিনবিলাক যাওক সেই কামনা কৰিছোঁ আৰু
হয় দেখুৱাইছোঁ আৰু যিটো মন্দিৰ মই গণেশ মন্দিৰৰ পৰিৱেশ অকণমান দেখুৱাইছোঁ সন্মুখভাগৰ পৰিৱেশ নিশাৰ ভাগত এনেদৰে সকলোৱে আহিছে খুব ধুনীয়াকৈ আলোকসজ্জা তেওঁলোকে ইয়াতে সজাবলৈ যত্ন কৰিছে নিশাৰ ভাগৰ এই পৰিৱেশটো উপভোগ কৰিবৰ বাবে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু তেওঁলোকে একপিকৈ ফটো সকলোৱে তুলিছে কোনোবাই পৰিয়ালৰ সৈতে আহিছে তেওঁলোকৰ কন্যা সন্তান বা শিশুক তেওঁলোকে লৈ আহিছে আৰু কোনোৱে বন্ধুবৰ্গৰ সৈতে আহি একপিকৈ ফটো দিছে যিহেতু এইবাৰ তেওঁলোকে 50 বছৰ অতিক্ৰম কৰিছে এই মন্দিৰ ভাগৰ সমিতিয়ে গতিকে তাৰ বাবে ব্যাপক আয়োজন আছে এতিয়া কিছু সময়ৰ পূৰ্বতেই তেওঁলোকে ৰামলীলাৰ প্ৰদৰ্শনী কৰিলে এখন নাটক তেওঁলোকে মঞ্চস্থ কৰিলে তাৰ সমান্তৰালভাৱে তেওঁলোকে বহুকেইটা গীত তেওঁলোকে গালে আৰু কাইলৈ যিহেতু দিনজোৰা তেওঁলোকৰ কাৰ্যক্ৰমণিকা আছে নাগাৰা নাম আছে আৰু তাৰ সমান্তৰালভাৱে বিশিষ্ট ব্যক্তিসকল আহিব বিভিন্ন লোকসকল আহিব আৰু ইতিমধ্যে কৈছে যে পুৱা 6 বজাৰ লগে লগেই যিহেতু দুৱাৰ খুলি দিয়া হ'ব আৰু দুৱাৰ খুলি দিয়াৰ লগে লগেই যেন এক প্ৰকাৰে বাপ্পাৰ আশীষ গ্ৰহণ কৰিবৰ বাবে লানি নিচিকা হোদ পাব আৰু নীলোৎপল হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক প্ৰাণজিৎ চুতীয়া সবিশেষ তথ্যখিনি পোনপটীয়া সম্প্ৰচাৰত জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ